প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল গৌতম বুদ্ধৰ প্ৰতিমূৰ্তি। শুভ উন্মোচনো কৰা হ'ল নৱনিৰ্মিত গোমাপা। অংশগ্ৰহণ কৰিছে বহিৰাজ্যৰ বৌদ্ধ ধৰ্ম গুৰু আচাৰ্যসকলো। এইখন অসমৰ এটা প্ৰান্তত উখল মাখল পৰিৱেশৰ মাজেৰে আয়োজন কৰিছে বিশেষ অনুষ্ঠানটো। উদুলি মুদুলি ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত বৰগোলাই বাঁহবাৰী খেলপথাৰৰ বাকৰি। ৩ দিন ধৰি চলি থকা গৌতম বুদ্ধৰ প্ৰতিমূৰ্তি প্ৰাণ প্ৰতিষ্ঠা আৰু নৱনিৰ্মিত গোমাপা উন্মোচন কাৰ্যসূচী দেওবাৰে অন্ত পৰে বৰগোলাই বাঁহবাৰী খেলপথাৰত। আজি গৌতম বুদ্ধৰ মূৰ্তিক লৈ বৰগোলাই ৰাজপথত এক বিশাল শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ৫,০০০ তামাং বৌদ্ধ ধৰ্মৰ লোকসকলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৫০ৰো অধিক তামাং বৌদ্ধ ধৰ্মৰ গুৰুসকল। ধন্যবাদ। আজি আমাৰ 10, 11, 12 তিনিদিনীয়া কাৰ্যসূচী বৰগোলাই বাঁহবাৰী প্ৰাংগণত প্ৰাচীন উদ্ঘাটন সমাৰোহৰ কাৰ্যসূচী আজি অন্তিম দিন। এই কাৰ্যসূচীত আমাৰ জলপাইগুৰি জিলাৰ পৰা আমাৰ ৱেষ্ট বেংগল জলপাইগুৰি জিলাৰ পৰা আচাৰ্য খেনৰপতি চাংগেলুডু আমাৰ ইয়াৰ মাজত উপস্থিত হৈছে। আমি বৌদ্ধ মাৰ্গী বৌদ্ধ মাৰ্গী এই বৰগোলাই আপোনাৰ ইয়াত নতুনকৈ এটা পুৰণা এটা গুৰুদ্বাৰা আছিলে, কিন্তু ইয়াক পুনৰ নিৰ্মাণ কৰি আজি যোৱাকালি প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আছিলে। তাৰে আজি সমাপন দিৱস। এই সমাপন দিৱসত আমাৰ মহাগুৰু খেনৰপতি চাংগেলুডুৰ আজি ইয়াত ধৰ্ম প্ৰবচন কাৰ্যসূচী আছে। ইয়াৰ পাছতে আমাৰ ধাৰ্মিক কাৰ্যসূচী সমাপন হ'ব। লগতে আজিৰ দিনত এই গুৰুবাক কাৰ্যসূচী প্ৰাণ প্ৰতিষ্ঠা সম্পূৰ্ণ হোৱাৰ পাছত সমূহ ৰাইজৰ বাবে এই গুৰুবাকখনে আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে উৎসৰ্গা কৰা হয়। আজিৰ কাৰ্যসূচী পশ্চিম বংগৰ পৰা অহা বৌদ্ধ ধৰ্মৰ গুৰু আচাৰ্য খেম ৰিম্বজি চাংগেলুডু আজি নৱনিৰ্মিত গৌতম বুদ্ধৰ গোমাপাখনো উন্মোচন কৰে। মাৰ্ঘেৰিটাৰ পৰা মিথুন বৰুৱাৰ প্ৰতিবেদন, মাই নিউজ এনে।